নমস্কাৰ সকলোকে স্বাগত জনাইছো মইনাজান অসমৰ এটা ব্যতিক্ৰমী ভিডিঅ'লৈ হয়তো গম পাইছে ব্যতিক্ৰমী বুলি কিহৰ কাৰণে কৈছো আৰু মই আছো বৰ্তমান এজন অসমীয়া যুৱকে ঘৰতে থাকি খুব সুন্দৰকৈ খোলা ইটাৰ ফেক্টৰী এফালে লিখা আছে ডিবি ব্ৰিক এণ্টাৰপ্ৰাইজ এড্ৰেছটো কৈ দিছো ভিলেজ চিমেণ্ট চাপৰি বৰুৱা গাঁও খুব সুন্দৰকৈ আছে এড্ৰেছ আৰু ডেছক্ৰিপশ্যনত থাকিবই যিহেতু আমাৰ অসমত বহুত ল'ৰা আচলতে নিবনুৱা বুলি ঘৰতে বহি থাকে তেনেস্থলত বহুত ল'ৰাই বিদেশত কাম কৰিব যায় আৰু তেনেস্থলত আমাৰ ঘৰৰ ওচৰৰে দাদা এজনে খুব সুন্দৰকৈ এটা ইটাৰ ফেক্টৰী খুলিছে দেখিছে পুৰা চাৰিওফালে কেৱল ইটা কেৱল ইটাৰে ভৰপূৰ হৈ আছে এইফালে দেখিছে পুৰা কামো চলিছে খুব সুন্দৰকৈ আৰু দেখোন আচলতে এই বিজনেছটো খুলিবলৈ কেনেকৈ কিমানখিনি পইচাৰ পৰা আৰম্ভ কৰিছিলে কিমান উপাৰ্জন কৰে আৰু কেনেকৈ কোনে কাম কৰিছে ক'ৰ পৰা আহিছে সম্পূৰ্ণ আপোনালোকৰ মাজলৈ আচলতে ভিডিঅ' আকাৰে দেখুৱাম চাই থাকে ভিডিঅ'টো আৰু এইফালে লগ পালোঁ আমাৰ দিগন্ত দা ভালে আছেনে ভালে আছে নমস্কাৰ হয় নমস্কাৰ আৰু যিহেতু ইয়াত কাম চলি থকা দেখিছোঁ বেকগ্ৰাউণ্ডত কিমান দিনৰ পৰা কাম চলি আছে ইয়াত এবছৰমান হ'ব হ'ল এতিয়া হয় ৰাইজৰ সহায় কেনে পাইছে বহুত ভাল পাইছোঁ হয় আৰু ইয়াত যিমানখিনি ইটা আছে প্ৰত্যেকটো ইটাৰ দামবিলাক একেই নে বেলেগ বেলেগ হয় এনে এটাই ৰেট আছে এতিয়া এটাই আছে ন আচ্ছা এইফালে কামটো চলি আছে বঢ়িয়া আৰু এইফালে দেখিছে আপোনালোকে পুৰা ইটাই ভৰপূৰ হৈ আছে চাৰিওফালে কেৱল আৰু এই ইটাসমূহৰ দামবিলাক কেনে ৰাখিছে আমি 9.5 টকাকৈ দিওঁ 9.5 টকাকৈ দিয়ে মানে লোডিং কৰি দিওঁ মানে লোডিং কৰি 9.5 টকা কৰি দিয়ে মানে আৰু যিহেতু আপুনি ইণ্ডাষ্ট্ৰিটো খোলা যিটো চিন্তা কৰিলে আচলতে কিমান টকাৰ পৰা আৰম্ভ কৰিছিলে যদি আমাৰ দৰ্শকসকলে জানিব বিচাৰিব পাৰে কিছুমানে নহয় এনে 3.5 লাখ পৰা আৰম্ভ কৰিছোঁ প্ৰথম অকণমান আৰু পইচা গৈ আছে এতিয়াও হয় বৰ্তমান ঠিকে চলি আছে ইয়াত যিখিনি ইটা আছে ক'ৰ পৰা নিবলৈ আহিছে আমাৰ আহিছে চিলাপথাৰৰ পৰা আহিছে ডিমৰ পৰা আহিছে আমাৰ তেলেমৰ পৰা আহিছে আৰু এই লাইমেকুৰি বৈকুণ্ঠপুৰ সেইখিনিৰ পৰা আহিছে আৰু এইফালে আমাৰ অৰুণাচল আমাৰ নাৰীৰ পৰা আহিছে চেৰেনৰ পৰা আহিছে দীপাৰ পৰা আহিছে মানে চেলিংটো ধুনীয়া হৈ আছে চেলিং ধুনীয়া হৈ আছে উপাৰ্জন ভালে হ'ব নিশ্চয় নিশ্চয় বহুত ধুনীয়া হৈ আছে এতিয়া ৰাইজৰ সহায় পাইছোঁ হয় আৰু এইফালে দেখিছে আপোনালোকে পুৰা দেখাই দিয়ে এইফালে পুৰা দেখিছে পুৰা ইটা হৈ আছে এইফালে পুৰা ইটাৰ লাইন হৈ আছে খুব ধুনীয়াকৈ পুৰা চাৰিওফালে কেৱল ইটাৰ পুৰা চৌপাটো দেখাই দিয়ে খুব সুন্দৰকৈ আৰু এইফালে আমাৰ ককাইদেউহঁতে খুব সুন্দৰকৈ কাম কৰি আছে তেওঁলোকৰ লগত দুআষাৰ কথা পাতিম আগলৈ আহি যোৱা এইফালে দেখিছে আমাৰ ককাইদেউহঁতে খুব ধুনীয়াকৈ আচলতে কামত বিজি হৈ আছে বোলে ইটা খুব ধুনীয়াকৈ তৈয়াৰ কৰি আছে এইফালে ককাইদেউ ভালে আছেনে ভালে আছে পুৰা বিজি আছে ন আৰু এইটো মিক্সাৰ মেচিন হয় ন ইয়াত মানে গোটেই মছলাখিনি মিক্স কৰা আচলতে বহুতে ভাবে যে এইখিনি হাতেৰে বনোৱা বুলি ভাবে কিন্তু ইয়াত সম্পূৰ্ণ মেচিনেৰে বনোৱা ইটা প্ৰস্তুত কৰা এইফালে মিক্সাৰ মেচিন হয় আৰু এইফালে বনাবলৈ খুব ধুনীয়াকৈ এইফালে সাজু হৈছে ককাইদেউ এইটো ফৰ্মা হয় ন মেইন ফৰ্মাটো এইটোৱে হয় ইয়াতে মানে চাইজখিনি বনোৱা হয় চাগে ন মেইন ফৰ্মা এইটো হয় ন আৰু এইখিনি মানে ইয়াৰ পৰা যিখিনি ইয়াত থৈছে মানে আৰু এটা ইয়াত ভাইব্ৰেশ্যন দিয়ে মানে আৰু এটা ইটা বনাবলৈ কিমান সময় লাগে এটা ইটা বনাত 5 ছেকেণ্ড 5 ছেকেণ্ড 3 পৰা 5 ছেকেণ্ড এটা ইটা তৈয়াৰ হৈ যায় কিন্তু হয় বহুতে আচলতে ভাবে যে হাতেৰে বনোৱা ইটাবিলাক ভাল নহয় কিন্তু হাতেৰে নহয় কেৱল মেচিনেৰে দেখিছে পুৰা এইফালে মেচিন পুৰা আছে এবাৰ 4টা ওলাই ন 1 2 3 4 মানে এবাৰ 4টা ইটা ওলাই মাত্ৰ 4 পৰা 5 ছেকেণ্ডত ওলাই যায় মানে আৰু দেখিছে পুৰা খুব ধুনীয়াকৈ এইটো ভাইব্ৰেশ্যন দিব পাৰে ন ধুনীয়াকৈ ভাইব্ৰেশ্যন আৰু দেখিছে এটা বনাই দেখাই দিছে আমাৰ ইটা বনাই দেখাই দিয়ে এইফালে খুব ধুনীয়াকৈ তালৈ নিলে আৰু এইটো খুব ফৰ্মাটো ইয়াত আছে দেখিছে পুৰা নিজে চাওক খুব ধুনীয়াকৈ এইটো ভাইব্ৰেশ্যন দিব এতিয়া এইফালে চাওক 5 ছেকেণ্ড নালাগিলে এইফালে চাওক আপোনালোকে ইটা প্ৰস্তুত হৈ গ'ল এইফালে ককাইদেউ এইফালে নিব মানে 5 ছেকেণ্ডৰ ভিতৰত মানে 4টা ইটা প্ৰস্তুত হৈ যায় কিন্তু বহুতে ভাবে যে হাতেৰে বনোৱা ইটা মানে হাতেৰে মিক্সি তেনেকৈ বুলি ভাবে কিন্তু তেনেকৈ নহয় সম্পূৰ্ণ আপোনালোকে দেখিলে ভিডিঅ'ত মেচিনেৰে তৈয়াৰ কৰিছে ধুনীয়াকৈ আচলতে বাহিৰৰ পৰা যিখিনি ইটা আহে ন চেম তেনেকুৱা ইটা আহে কিন্তু আমাৰ মানুহবিলাকে কি কয় আমাৰ অসমীয়া মানুহে খুলিছে ভাল নহ'ব তেনেকুৱা ধৰণৰ বহুত কথা থাকে মানে হাতেৰে বনাবলৈ ভয় খাই কিনে ইয়াত কিন্তু হাতেৰে বনোৱা নহয় গতিকে আপোনালোকৰ সুবিধাৰ কাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আচলতে কণ্টেক্ট নাম্বাৰ দিয়া আছে খুব ধুনীয়াকৈ আপোনালোকে যদি ইটা ল'ব বিচাৰে যিহেতু আমাৰ গাঁৱৰ ওচৰৰে বৰুৱা গাঁও গম পালেই ককাইদেউ খুব ধুনীয়াকৈ ইণ্ডাষ্ট্ৰি খুলিছে ইয়াতে আহি বাহিৰৰ পৰা যিখিনি ইটা আপোনালোকে আনে চেম একে ইটা আপোনালোকে আমাৰ এই স্থানীয় ঠাইখনত পাব গতিকে আপোনালোকে গমটো পাইছে আৰু ইটা আমি টেষ্ট কৰিম এতিয়া এই ইটাসমূহ কিমান মজবুত তাকো আপোনালোকৰ মাজলৈ আচলতে দেখুৱাম গতিকে আপোনালোকে চাই থাকে এটা বস্তু মোৰ বেছি ভাল লাগিছিলে যিহেতু আমাৰ দিগন্ত দাই খুব ধুনীয়াকৈ আচলতে ইটাৰ ফেক্টৰীটো খুলিলে ন 4-5জন যুৱকক আচলতে কৰ্মসংস্থাপনৰ পদ দিছে বুলি ক'লেও আচলতে ভুল নহয় নহয় আৰু বৰ্তমান ককাইদেউকো মই ধন্যবাদ দিছোঁ কাৰণ তেওঁলোকক ইমান ধুনীয়াকৈ বঙাইগাঁৱৰ পৰা আহিছে দেই আমাৰ দাদাসকল যে দেখাইছিলোঁ তেওঁলোক বঙাইগাঁৱৰ পৰা চিমেণ্ট চাপৰিত আহি কৰ্মৰত আছে যিহেতু আমাৰ ককাইদেৱে কৰ্মসংস্থাপন দিছে বুলি ক'লেও আচলতে ভুল নহয় আৰু এতিয়া বৰ্তমান আমি দৰ্শকসকলক ইটাখিনি কিমান মজবুত তাৰো অকণমান প্ৰমাণ দিবলৈ চেষ্টা কৰোঁ চাব পাৰে হয় চাওক আপোনালোকে দলিয়া দেখাই দিয়ক ধুনীয়াকৈ দেখাই দিয়া দেখিছে পুৰা ইটা মজবুত হয় দুটা ইটা দেখাই আৰু দলিয়াই দিয়ক আৰু দুটামান দলিয়াই দিয়ক ভালকৈ চাওক আমাৰ দৰ্শকসকলে ময়ো দলিয়াই দিছোঁ ইটা নেভাগে চাওক দেখিছে পুৰা ইটাৰ কিমান তাগত দেখিছে নাই পুৰা লোকেল ফেক্টৰী ইটা খুব ধুনীয়াকৈ চাই লওক একো নহয় পুৰা দেখিছে নহয়
এয়া হৈছে প্ৰমাণ আচলতে ইটাখিনি ভাল নে বেয়া আপোনালোকৰ মাজলৈ অকণমান দেখুৱাই দিলোঁ আৰু নহয় জানো গতিকে যিসকলে আচলতে ইটা ল'ব বিচাৰে কণ্টেক্ট নম্বৰ ডেছক্ৰিপশ্যনত দিয়া আছে লগতে স্ক্ৰীণতো আছে আপোনালোকে যোগাযোগ কৰক ককাইদেউ ক'লে 9 টকা ৰেটত গাড়ীত লোডিং কৰি দিব গতিকে গমটো পালেই নহয় জানো খুব ধুনীয়াকৈ ককাইদেউ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকওঁ দৰ্শকৰ কাৰণে অকণমান আগবঢ়াই দিলোঁ নহয় জানো অকণমান অফাৰ চফাৰ দিব ভিডিঅ' চাই কোনোবা আহিলে হয় হয় ধন্যবাদ জনালোঁ হয় তাকে আৰু বন্ধুসকল গম পালে যিমানখিনি পাৰিব আপোনালোকৰ মাজলৈ আচলতে উপস্থাপন কৰিলোঁ যিহেতু আমাৰ ঘৰৰ ওচৰতে ককাইদেউ খুব সুন্দৰকৈ এটা ইণ্ডাষ্ট্ৰি খুলিলে আৰু সম্পূৰ্ণ ঠিকনালৈকে মই মোবাইল নম্বৰ সকলোবোৰ ডেছক্ৰিপশ্যনত লগতে স্ক্ৰীণত আপোনালোকে আছে যোগাযোগ কৰিব আপোনালোকে ইয়াৰ পৰা ইটা নিবলৈ আহিব বন্ধুসকল গম পালে যিমানখিনি পাৰিলোঁ আপোনালোকৰ মাজতে আচলতে ভিডিঅ' আকাৰে উপস্থাপন কৰিলোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ এটা নতুন ভিডিঅ' লগ পাম তাৰ প্ৰতিশ্ৰুতি আজিলৈ ইণ্ডাষ্ট্ৰিৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ জয় আই অসম